হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ছাত্ৰ ছাত্ৰীসকললৈ ভাল খবৰ। টাটা ইণ্ডিয়াৰ ফালৰ পৰা ফ্ৰীকৈ দি আছে টেবলেট বন্ধুসকল। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে সেইসকলে লাভ কৰিব। ইয়াৰ কাৰণে কেনেকৈ এপ্লাই কৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইটো ক্লাছ 10লৈকেহে দিয়া হৈছে, কলেজৰ ক্ষেত্ৰত নহ'ব। যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10লৈকে পঢ়ি আছে সেইসকলে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ যিসকল স্কুলত পঢ়ি আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই A to Z প্ৰচেছখিনি আপোনালোকক দেখুৱাই দিম, কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰিব। এইখন এডভাৰটাইজমেণ্ট বন্ধুসকল চাওক। প্ৰিয় শিক্ষাগুৰু, অভিভাৱক তথা শিক্ষাৰ্থীসকল, ইয়াত দেখিছে আপোনালোকে, ইয়াত লিখা আছে প্ৰিয় শিক্ষাগুৰু, অভিভাৱক তথা শিক্ষাৰ্থীসকল, দুটা সহজ পদক্ষেপত এটা আইপেড জিকাৰ সুযোগ আহিছে। আপোনালোকে দেখিছে দুটা সহজ পদ্ধতি আছে, মানে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ পৰাই পাৰিব। ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ মোবাইলৰ পৰাই পাৰিব। আপোনালোকৰ ঘৰৰ কোনোবা এজন ব্যক্তিৰ পৰা বা পৰিয়ালৰ কোনোবা এজন মানুহৰ পৰা আপোনালোকে যিসকল ষ্টুডেণ্টে পঢ়ি আছে সেই সকলো ষ্টুডেণ্টে বা ছাত্ৰ ছাত্ৰীয়ে মোবাইলটো লৈ ল'ব। ঘৰত যিসকল গাৰ্জেন বা মা দেউতাই হওক বা পৰিয়ালৰ কোনোবা ডাঙৰ এজনে মোবাইলত আপোনালোকে এপ্লাই কৰি দিব, যিহেতু ষ্টুডেণ্টৰ মোবাইল নাই। আৰু বহুতে হয়তো নাজানেও, ইয়াৰ কাৰণে ইনষ্টাগ্ৰাম এটা থাকিব লাগিব আপোনালোকৰ। যদি নাই ইনষ্টা এটা ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি ইনষ্টাত এটা একাউণ্ট আপোনালোকে বনাই ল'ব বা একাউণ্ট এটা ক্ৰিয়েট কৰি ল'ব আপোনালোকৰ নামত। যিকোনো নামত হ'লেই হ'ল, ষ্টুডেণ্টৰ নাম থাকিব লাগিব বুলি নহয়। আপোনালোকৰ পৰিয়ালৰ যিজন ডাঙৰ হয় বা যিজনে মোবাইলটো চলায় বা নিশ্চয় ইনষ্টাগ্ৰাম আছেই, আপোনালোকৰ ইনষ্টাগ্ৰামটো অন কৰিব। আৰু যদি আপোনালোকৰ ইনষ্টাগ্ৰামটোৰ পৰা চাৰ্চ কৰিবলৈ অসুবিধা পায়, এই আইডিটো তলত দিয়া আইডিটো চাৰ্চ কৰিব লাগিব। টাটা বিল্ডিং ইণ্ডিয়া বুলি আছে, দেখিছে আপোনালোকে। প্ৰথমতে ফ'ল' কৰিব লাগিব। ইয়াত লিখা আছে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰক। প্ৰথমতে যিহেতু ফ'ল' কৰিব লাগিব, তাৰ কাৰণে আপোনালোকৰ ইনষ্টাগ্ৰামটো অন কৰিব। অন কৰা যদি আপোনালোকৰ ইনষ্টাগ্ৰাম আইডিত চাৰ্চ কৰিবলৈ অসুবিধা পায়, যদি আপোনালোকৰ স্কেনাৰ আছে, দৰকাৰ হ'লে স্কেনাৰ বুলি এপছ আপোনালোকে ইনষ্টল কৰি ল'ব। যদি অসুবিধা পায় ইনষ্টাগ্ৰামত বিচাৰিবলৈ আইডিটো, আপোনালোকে স্কেনাৰ বুলি প্লে ষ্ট'ৰত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এপছ পাই যাব, স্কেন কৰি দিব, ডাইৰেক্ট একাউণ্টটো ৰিডাইৰেক্ট হৈ যাব। আৰু যিসকলে ডাইৰেক্ট চাৰ্চ কৰিব বিচাৰে, মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ চাৰ্চ কৰিব। ইয়াত প্ৰথমটো দিয়া আছে পেজটো ফ'ল' কৰিব লাগিব। 2 নম্বৰতে আপোনাৰ নাম আৰু বিদ্যালয়ৰ নামটো আমালৈ পোনপটীয়াকৈ মেছেজ DM কৰক। মানে ইনষ্টাগ্ৰামতে ষ্টুডেণ্টৰ নাম আৰু বিদ্যালয়খনৰ নাম, যিখন বিদ্যালয়ত পঢ়ি আছে বা যিখন স্কুলত পঢ়ি আছে স্কুলখনৰ নামটো লিখি মেছেজ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে কেনেকৈ ইনষ্টাগ্ৰামটো অন কৰি চাৰ্চ কৰিব, কেনেকৈ মেছেজ কৰিব, মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ কাৰণে আপোনালোকৰ ইনষ্টাটো অৰ্থাৎ ইনষ্টাগ্ৰামটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব, এনেকৈ চাৰ্চ কৰিব টাটা বিল্ডিং ইণ্ডিয়া, এনেকৈ চাৰ্চ কৰিব। টাটা বিল্ডিং ইণ্ডিয়া বুলি চাৰ্চ কৰিব। আপোনালোকক ভালকৈ দেখাই দিছোঁ ওচৰলৈ নি। টাটা টাইপ কৰিব, তাৰপৰা আণ্ডাৰস্ক'ৰ যিডাল চিম্বল আছে সেইডাল দিব, তাৰপিছত বিল্ডিং আকৌ আণ্ডাৰস্ক'ৰ সেইডাল দিব, তাৰপিছত ইণ্ডিয়া, এনেকৈ ইণ্ডিয়া টাইপ কৰিব। টাইপ কৰাৰ পিছত এই আহিয়ে গৈছে, আপোনালোকে দেখিছে টাটা বিল্ডিং ইণ্ডিয়া বুলি আহি গৈছে। এইখন চাওক। প্ৰথমতে পেজখন ফ'ল' কৰি ল'ব, যিহেতু পেজখন ফ'ল' কৰিবলৈ কোৱা হৈছে। ইয়াত 1,29,000 ফলোৱাৰ্ছ আছে, আপোনালোকে দেখিছে। 405টা পোষ্ট। ইয়াত ফ'ল' অপশ্যনটোত আপোনালোকে ফ'ল' কৰিব। ফ'ল' কৰি দিয়াৰ পিছত আপোনালোকে মেছেজ কৰিব পাৰিব, এনেকৈ ফ'ল' কৰি দিব, ফ'ল'য়িং হৈ যাব। আপোনালোকে দেখিছে ফ'ল'য়িং হৈ গ'ল। ইয়াত ছাইডত যিটো মেছেজ অপশ্যন আছে, আপোনালোকে মেছেজ কৰিব লাগিব এতিয়া আপোনালোকৰ নামটো আৰু স্কুলখনৰ নাম, ছাত্ৰ ছাত্ৰীৰ নামটো আৰু স্কুলখনৰ নাম, কোনখন স্কুলত পঢ়ি আছে সেইটো মেছেজত পঠিয়াব লাগিব। মেছেজ কেনেকৈ কৰিব চাওক, সেইটো মই দেখাই দিছোঁ। মেছেজ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত চাওক ভালেমানখিনি পোষ্ট দিয়া আছে, এইবোৰ চাবও পাৰিব আপোনালোকে। এডুকেশ্যন ৰিলেটেড ভিডিঅ' হয় চাওক। ইয়াৰ পাছত আপোনালোকে যিটো মেছেজ অপশ্যন দেখিছে, মেছেজ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। মেছেজ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কীবৰ্ডখন ওলাই যাব। ইয়াত আপোনালোকে ফাৰ্ষ্টতে ষ্টুডেণ্ট নেম বুলি টাইপ কৰিব। মই ইয়াত টাইপ কৰি ল'লোঁ। প্ৰথমতে আপোনালোকে ষ্টুডেণ্ট নেম দিব। ষ্টুডেণ্ট নেম দি পেলাই আপোনালোকৰ ষ্টুডেণ্টৰ নাম ছাইডত লিখিব, ফুট 2টা দি দিব। তাৰপাছত তলতে স্কুল নেম বুলি লিখিব। স্কুল নেম লিখি স্কুলখনৰ নামটো লিখি দিব। 2টা সমানত লিখিব যাতে সমান হয়। ইয়াৰ পিছত চেণ্ড যিটো অপশ্যন ছাইডত থাকিব, চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ পিছত বছ কাম ইমানেই বন্ধুসকল, চেণ্ড হৈ যাব। ইয়াৰ পাছত বন্ধুসকল আপোনালোকৰ নামটো যদি ওলায় বা আপোনালোক যদি উইন হয়, তেন্তে আপোনালোকক কণ্টেক্ট কৰা হ'ব বন্ধুসকল। আপোনালোকে যিটো নামৰ পৰা ফ'ল' কৰিব, তাতে আপোনালোকক আকৌ ইনষ্টাতে কণ্টেক্ট কৰা হ'ব বা ইনষ্টাতে আপোনালোকক যোগাযোগ কৰা হ'ব ইনষ্টাৰ জৰিয়তে। যিহেতু আপোনালোকে ফ'ল' কৰিছে সেইকাৰণে
আপোনালোকক যোগাযোগ কৰাব যদি আপোনালোকে গতিকে গম পালে আপোনালোকে কেনেকৈ পাৰ্টিচিপেট কৰিব লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে ইনষ্টাটো অন কৰি ফ'ল' কৰি পেলাই নামটো আৰু স্কুলৰ নাম চেণ্ড কৰি দিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সুবিধা ল'ব পাৰে, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।